কুৱেশ্যন মোৰ ওচৰত আছে কুৱেশ্যন ক'ব নালাগে পেজ নম্বৰটো হৈছে আমাৰ ঐ বাকী সোপা এম চি কিউ নহয় দেহা 8টালৈকে এম চি কিউ চাগে নে মেবি বাকী সোপাটো কওক দীঘল কুৱেশ্যন আছে হেৰি হেৰিটো কৰিলোঁ নে 4টো কৰিলোঁ ন ষ্টুডেণ্টছ অফ এ ক্লাছ আৰ মেড ইন টু ৰ'জ অ'কে 5 নম্বৰ কুৱেশ্যনটো পঢ়ো এতিয়া পঢ়া 5 নম্বৰ কুৱেশ্যনটো পঢ় কি দিয়া আছে এ এণ্ড বি কাৰ্টেন নকয় চাৰ্টেন কয় সেইটো certain number of mangoes a and b both have certain number of mangoes তাৰপিছত If you give me 30 of your mangoes, লাষ্টৰ আনসাৰ লাষ্টৰ how many mangoes does each have তো a to x ধৰ b to y ধৰ তো কে 5 নম্বৰ কোৱেশ্চন নহয় জানো let number of mangoes ZOES mangoes a has is equal to x b has is equal to y তাৰপিছত কি কৈছে কোৱেশ্চন নহয় প্ৰথম পাব A and B each have certain number of mangoes. সেইটো বুজিলোঁ তাৰপিছত A says to B, a says to b if you give me 30 of your mangoes, অ'কে a b ক'লে যে বিৰ পৰা যদি 30টা মেংগো লৈ পেলাই এক দি দিওঁ তাৰপিছত I will have twice as many as left with you. অ'কে চা a কি ক'লে কেছ 1 দেই কেছ 1 a says to b if 30 no 30 mangoes of b if b gives 30 mangoes to a এটা কি হ'ব I will have twice as many as huh? Twice as mangoes as b is left with এতিয়া চাৰে ঘটনাটা শুনিবি যদি বিয়ে তাৰ পৰা 30টা মেংগো দি দিয়ে বিৰ অৰিজিনেল কেইটা মেংগো আছিলে তাৰ পৰা যদি 30টা দি দিও বি 30টা কমি যাব ন কমি যোৱাটো মেথছত কি বুলি কয় সাবট্ৰেক্ট নে মাল্টিপ্লিকেশ্যন নে ডিভাইড নে এডিশ্যন কমি যোৱাটো সাবট্ৰেকশ্যন তো বিৰ এতিয়া আছে কেইটা y - 30টা হয়নে এৰ কেইটা হৈ গ'ল এ তো 30টা মেংগো পাই গ'ল না এই কেইটা হৈ গ'ল x + 30 তো এ ক'লে যে মোৰ ওচৰত যিমান মেংগো আছে ন সেইটো তোমাৰ ওচৰত যিমান থাকিব তাৰ টুৱাইছ কি ক'লে a will have twice এটো a থাকিব a পাব a যিটো নম্বৰ হয় সেইটো b থাকি যোৱা নম্বৰৰ কিমান টুৱাইছ সিম্পলিফাই কৰিলে কি হ'ব x + 30 = 2y - 30 সৰি 30 নহয় সৰি দেই 2 * 30 কিমান হ'ব 60 x - 2y + 30 + 60 = 0 which will be like x - 2y + 90 = 0 এইটো বক্স বনাই দিলোঁ ইকুৱেশ্যন নম্বৰ 1 পালোঁ এইটোত কোনখিনি খেলি মেলি লাগিলে সেইটো তই ধৰিব পাৰিলি চিয়'ৰ অ'কে নেক্সট কুৱেশ্যন নেক্সট পাৰ্টটো কি কৈছে কেছ 2টো কি কৈছে B replies case 2 B said if A gives 10 mangoes to B I will have twice as many as left with you. A will have thrice as many as left with oh sorry B has said no B so B will have left with A হ'ব লাগিছে A B এ এক ক'লে যে যদি A 10টা মেংগো B দি দিয়ে B ৰ যিমানখিনি মেংগো এটা হৈ যাব সেইটো A থাকি যোৱাখিনিৰ সৈতে কিমান হ'ব লাগিব 3 টাইমছ হয়নে
এতিয়া চা বি এ 10টা পালে তো বিৰ মেংগোৰ কিমান হ'ব y প্লাছ 10 হয়নে আৰু এৰ 10টা কি হৈ গ'ল কমি গ'ল মানে x মাইনাছ 10 হ'ব বি এ কি ক'লে বি এ এক কৈছে যে তুমি যদি মোক তোমাৰ 10টা মেংগো দি দিয়া মোৰ যিটো নাম্বাৰ বনিব সেইটো তোমাৰ এতিয়া যিমান থাকি গ'ল তাৰ কিমান হ'ব 3 so 3 ইনটু হ'ব তো y plus 10 is equal to 3x minus 30 মই ইপিনে 0 কৰিলোঁ ইপিনে লৈ গৈছিলোঁ সব 3x minus y minus 30 minus 10 which will be like 0 minus 3x minus y minus 40 3x minus y minus 40 is equal to 0 এইটো বক্সা বনাই দিলোঁ এইটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2 সিম্পলিফাই কৰিবলৈ হ'লে মই কি এটা কাম কৰিম মই ইকুৱেশ্যন নম্বৰ 2 টোকে মাল্টিপ্লাই কৰি দিম 2 ইনটু ইকুৱেশ্যন মই ৱাইটো চিলেক্ট কৰিছোঁ এলিমিনেশ্যন কৰিবলৈ ইকুৱেশ্যন 2 ইনটু 2 মানে 2 ইনটু 3x minus y minus 40 2 into 0 2 3 6x minus 2y minus 80 is equal to 0 ইয়াৰ পৰা এইটো বনিলে আমাৰ থাৰ্ড নম্বৰ ইকুৱেশ্যন কেই নম্বৰ ইকুৱেশ্যন থাৰ্ড নম্বৰ ইকুৱেশ্যন এতিয়া আমি কৰিম এলিমিনেশ্যন এলিমিনেশ্যনত কি হ'ব আমাৰ দেখিলোঁ যে এইটো -2y এইটো -2y সেম সাইন সো উই সাবট্ৰেক্ট আমি কৰি দিম 1 minus 3 1 টো আছিলে আমাৰ x minus 2y plus 90 আৰু 3 টো আছিলে 6x minus 2y minus 80 is equal to 0 ইয়াৰ পৰা আমি ভাঙি দিলে পামগৈ যে x minus 2y plus 90 minus 6x plus 2y plus 80 is equal to 0 plus 2y minus 2y কেঞ্চেল গুচি গ'ল x আৰু minus 6x থাকি গ'ল plus 90 আৰু plus 80 থাকি গ'ল minus 5x 90 80 কিমান হ'ব 90 80 হ'ব 170 is equal to 0 that means x minus 5x is equal to minus 170 ইয়াৰ পৰা আমি পালোঁ যে মাইনছে কেঞ্চেল গ'ল আৰু থাকিলে x 5x is equal to 170 that means x is equal to 170 divided by 5 which will be like x is equal to 5 3 20 34 x 34 ওলালে দেই বক্সা কৰি দিলোঁ x ওলালে 34 এতিয়া নেক্সট কথাটো হ'ল এইখিনি উপৰখিনি গুচিব পাৰোঁ নে ফাৰ্ষ্ট কেছটো গুচিছোঁ দেই লাষ্ট পাৰ্ট গুচি চাইছোঁ ৰ লাষ্ট পাৰ্টত হ'ব পুটিং x is equal to 34 in equation number 1 কি পাম তেতিয়াহ'লে 1 implies x minus 2y plus 90 is equal to 0 which will be like 34 minus 2y plus 90 is equal to 0 minus 2y 34 90 মিলি পেলাই 124 বনাব minus 2y minus 124 minus minus cancel goal 2y is equal to 124 whole y is equal to 124 by 2 answer will be 62 so y is equal to 62 এতিয়া লিখি দিম number of mangoes with a সেইটো আছিলে x 34 টা number of mangoes with b is equal to সেইটো y is equal to 62 টা বি এ কৈছিলে যদি দি দিবলগীয়া হয় তেতিয়া 34 টো 24 হৈ গ'ল কাৰণ 62 to 70 হৈ গ'ল ঠিক আছে কাৰেক্ট হৈছে then choose the correct option from the ओके एमसीक्यू হয় না আকৌ if the pair of equations কেনেকুৱা কোৱেশ্চন 6 নম্বৰ নেকি কোৱেশ্চন কি আছে x plus ay equal to b and ax plus y equal 1 x plus y এটা মন কোৱেশ্চনৰ কথা নাই এটা লিখিব পাৰিম না x plus ay minus b is equal to 0 লিখিব পাৰিম না আৰু ax plus y is equal to
কি আছিলে ax plus y ইকুৱেল টু 1 আছিলে এনেকৈ লিখিব পাৰিম নে তেতিয়াহ'লে মই ax plus y 1টোক এইফালে লৈ আহিলে -1 হ'বলৈ চাৰিজনী হ'ব এতিয়া মন কৰ না মোক কচোন a1 বাই a2 কিমান পটককৈ কৈ দে a1 বাই a2 কিমান হ'ব x হয় না a1 ত ইনক্লুড হয় 1 বাই xৰ আগত কি আছে কোনো মানে 1 টা আছে ইয়াৰ আগত কেইটা আছে a এইটো a1 এইটো a1 b1 c1 এইটো হৈছে a1 এইটো হৈছে b1 এইটো হৈছে c1 এইটো হৈছে a2 এইটো হৈছে b2 এইটো হৈছে c2 তো a1 বাই a2 মানে কি 1 বাই a b1 বাই b2 মানে কি a বাই আৰু এটা কথা কুৱেশ্যনটোত কি দিয়া আছে নেকি ইনফাইনাইট সলিউশ্যন আছে বুলি ইনফাইনাইট সলিউশ্যন আছে বুলি দিছে হয়নে ওকে তাহলে নেগালি কুঠালে this system or this system will লিখিব পাৰো or pair of equations will লিখিব পাৰো pair of equations has infinite solution তেতিয়াহ'লে কি হ'ব কন্ডিশনটো a1 by a2 is equal to b1 by b2 is equal to c1 by c2 সেইখন যদি হৈ যায় ঘটনাত চাই এতিয়া a1 ৰ জায়গা লিখিম 1 a2 ৰ জায়গা লিখিম a b1 ৰ জায়গাত কি লিখিম মই হা b1 ৰ জায়গাত a আৰু b2 ৰ জায়গাত 1 a by আৰু c2 আছে c2 জায়গাত -b by -1 -7 কেনসেল গুচি গ'ল দ্যাট মিন্স আমি বাছি থাকিলে কি আমাৰ ওচৰত 1 by a is equal to a by 1 is equal to b by 1 লাস্ট অপশন এটা কি দিছে A equal 1, B equal 1. ওকে বুঝিলো আচ্ছা বঠা এই তিনিটাৰ মই এই দুটা ল'ম মানে 1 by a is equal to 1 by সরি 1 by a is equal to a by 1 এনেকৈ লিখাটো পসিবল হয় নে নহয় যদি তিনিটা ইকুৱেল দি থোৱা আছে 1 by a is equal to a by 1 লিখাটো পসিবল হয়নে হয়নে ট্ৰু হোপ এইটো দিয়ে থোৱা আছে ন লিখাটো পসিবল হয় নে মানে কি দিয়ে থোৱা আছে ক্ৰছ মাল্টিপ্লাই কৰি দিয়ে না 1 1 কিমান হ'ব 1 a into a into a কেনেকৈ 2a হ'ব a plus a 2a হয় a into a 2 স্কয়াৰ নহয় ঐ a স্কয়াৰ তাক মই লিখিব পাৰোঁ নে a স্কয়াৰ is equal to 1 বুলি আৰু গম পাম নে a is equal to plus minus 1 বুলি কাৰণ এনেকৈ ৰুট অভাৰ দিলে বেসিক্যালি plus minus 1 এটা ঘটনাটো চা এটা a দুটা আছে a দুটা এক্সট্ৰাকে লিখাব a by 1 is equal to b by 1 ইয়াৰ পৰা কি গম পালো a is equal to কাৰণ তলৰ 1 কেইটা কি লিখিম এইটো কিয় ওলালে প্লাছ মাইনাছ 1 মানে b2 প্লাছ মাইনাছ 1 এ ওলাব তেতিয়াহ'লে মানে a2 প্লাছ মাইনাছ 1 ওলালে b2 গৈ পেলাই প্লাছ মাইনাছ 1 ওলালে ক'ৰ পৰা পালোঁ এই যে কৈ থোৱা আছিলে ইনফাইনাইট সলিউশ্যন আছে তাৰ তিনিটা বনাই ল'লোঁ বনাই লোৱাৰ পিছত তিনিটা এনেকুৱা ওলালে দুটা দুটা লৈ লৈ আমি কামটো কৰিলোঁ আনচাৰকেইটা কি আছে চাইড তেতিয়াহ'লে চা ইয়াৰ আনচাৰটো আছে শুনিবি দেই ইয়াৰ আনচাৰটো আছে a2 যদি 1 হ'লে b2 1 হ'ব আৰু a2 -1 হ'লে b2 আনচাৰটো হৈছে 1 আৰু 2 সেইটো হৈছে হা চি লিখি ল নেক্সট কুৱেশ্যন আহিব লাগে টিভি চাম কুৱেশ্যন দে কি নম্বৰ কুৱেশ্যন সেইটো লিখিব লাগিব ডিপ্ৰেছন টাইম ইজ 11 PM লিখিব লাগিব কালি কেইটা কোৱা দিছোঁ অঁ কালি দিছোঁ ন দিব লাগিব হয়নে য়েছ এইটো লওক অঁ হা কুৱেশ্যনটো কওক For what below, the following pair of linear equation has infinite number of solutions. অ'কে ইনফাইনাইট নাম্বাৰ অফ সলিউশ্যনছ কেতিয়া হয় যেতিয়া আমাৰ লাইনকেইটা কেনেকুৱা হ'ব পাৰে বিপাশনা ট্ৰাই কৰ ইনফাইনাইট নাম্বাৰ অফ সলিউশ্যন কেতিয়া হয় যেতিয়া দুটা লাইন লাগ খাই যায় মাৰ্জ হৈ যায় কি কয় সেইটোক
কোইনসিডেন্ট লাইন কি কয় কণ্ডিশ্যন কোনটো আছিলে a1/a2 = b1/b2 = c1/c2 পেৰেলেল লাইনৰ কণ্ডিশ্যনটো কি আছিলে প্ৰথম দুটা ইকুৱেল হয় a1/a2 = b1/b2 হয় লাষ্টৰটো ইকুৱেল নন্দিনী মুখস্থ ৰাখি লওক a1/a2 = b1/b2 নট ইকুৱেল টু আৰু ইণ্টাৰচেক্টিং লাইনৰ কণ্ডিশ্যনটো কি আছিলে c1/c2 তাৰ দৰকাৰেই নাই ভেৰি গুড আৰু যদি কোনোবা এটা লাইনৰ কনষ্টেণ্ট পাৰ্টটো নাথাকে সেই লাইনডাল ক'ৰ মাজেদি যায় অৰিজিন মাজেদি যায় তো দুডাল তেনেকুৱা লাইন যদি দিলে দুটা এনেকুৱা ইকুৱেশ্যন দিলে লিনিয়াৰ যে কনষ্টেণ্ট পাৰ্ট দুটাই নাই ডেট মিনছ সেই লাইন দুটা কাৰ মাজেদি যাব ডেট মিনছ সেই লাইন দুটা কেনেকুৱা হ'ব কোইনচাইডিং হ'ব নে ইণ্টাৰচেক্টিং হ'ব নে পেৰেলেল হ'ব হা ক'ত ইণ্টাৰচেক্ট কৰিব অৰিজিনত এতিয়া ইকুৱেশ্যনকেইটা দিয়া আছে দুটাতে ইকুৱেশ্যন দিয়া আছে চাগে তাৰপৰা আমাক কে উলিয়াবলৈ কৈছে হয়নে অ'কে কি কৈছে ইনফাইনাইট মেনি চলিউশ্যন কৈছে হয়নে অ'কে কেই নম্বৰ কুৱেশ্যন সেইটো হা 7 নম্বৰ কুৱেশ্যন কুৱেশ্যনটো ক'ম অ'কে 5 নম্বৰ ন চৰি 7 নম্বৰৰ একটো হয়নে kx 3y k-3 equal to 0 তো এইটো a1x plus b1y plus c1 is equal to 0 নেক্সটটো কি কোৱা আছে 12x plus ky minus k equal to 0 that means a2x plus b2y plus c2 is equal to 0 হয়নে এতিয়া মন কৰ আমি কি লিখিম এম চি কিউ নি ছাৰ কৰোঁ দা ছাৰ এইবোৰ এম চি কিউ আহে দেই দ্য চিষ্টেম বা পেয়াৰ অফ লাইন দ্য চিষ্টেম অৰ পেয়াৰ অব ইকুৱেশ্যনছ হেজ ইনফাইনাইট নাম্বাৰ অফ solution that means coinciding lines condition is a1/a2 is equal to b1 by it condition for coincidence বুলি কয় দেই এবাৰ দেন নাই বুলি condition is b2 c1/c2 এতিয়া চা a1 ৰ জেগাত কি লিখিম মই কৈ যাম মোক সবেই মোক জাষ্ট খালি কৈ যা কি লিখিম k by ডাঙৰকৈ ক a1 মানে কি কি নন্দিনী চা a2 মানে কি হ'ব হয়নে ডাঙৰকৈ ক নুশুনিম নহয় k by is equal to 3/k তাৰপিছত কি লিখিম ঠিকে আছে ঠিক আছে আমি কৈছোঁ মাইনাছ কে ব্ৰেকেটৰ ভিতৰত মাইনাছ ব্ৰেকেটৰ ভিতৰত k - 3 ঠিক আছে আৰু তলত কি লিখিম মাইনাছ কে এক্সেক্টলি মাইনাছ কে মাইনাছ কেঞ্চেল গুচি গ'ল এতিয়া কাম এটা কৰোঁ কি পালোগৈ তেতিয়াহ'লে k/12 is equal to 3/k k-3 divided by k এতিয়া ঘটনাটো হ'ল যে আমাৰ এনেকুৱা প্ৰথমতে মই কৈছিলোঁ নহয় ইয়াৰ গ'লটো মই দুটা অত্যাকে লৈছিলোঁ অকল এইকেইটা ল'ম কি ল'ম মই k/12 লৈ ল'ম is equal to 3/k লৈ ল'ম এই ক্ৰছ মাল্টিপ্লাই কৰিলে k স্কোৱাৰ হৈ যাবনে আৰু 3/12 যে কিমান হ'ব বাৰু এক্সেক্টলি তো k স্কোৱাৰ is equal to 36 পালোঁ এতিয়া আমাক k হে লাগে তো k উলিয়াবৰ কাৰণে মই এই 36ৰ ওপৰত এই স্কোৱাৰটো ইফালে গ'লে স্কোৱাৰ ৰুট হৈ যাব 36 আৰু ক্লাছ 10ত আছে কাৰণে প্লাছ মাইনাছ দিব লাগিব নহতে এতিয়া এইটো চা k 36 টো কাৰ স্কোৱাৰ হয় 6ৰ 6 6 36 দ্যাট মিন্স প্লাছ মাইনাছ কি ওলাব 6 সেইটো ওলালে এতিয়া ভেৰিফাই কৰি চাওঁ এবাৰ ভেৰিফাই কৰি চাওঁ মই 6 ইয়াত বহাই চাওঁ ঐ আনচাৰটো কি আছে k is equal to -6 তাৰপিছত k is equal to 4 -4 k is equal to 6 আনচাৰটো এই ফাৰ্ষ্টটো আৰু ফ'ৰ্থটো হ'ব লাগে আছে নে এনেকৈ কম্বিনেশ্যন হিচাপে পিছফালে চা আনচাৰটো পিছফালে থাকিব চাগে
নহয় 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 নেক্সট পেজত চাই কৈছোঁ দেখা 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 হে চাওঁচোন বহাই চাওঁ তেতিয়াহ'লে এই কে বুলি ক'লে বহাই চাওঁ তেতিয়াহ'লে চাবি দেই যদি মেথ হা হা নহয় 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 প্লাছ মাইনাছ ছিক্স হয় না আছে অঁ সেইকাৰণে মোৰ দুটা আনচাৰ ওলাইছে প্লাছ ছিক্স ওলাইছে মাইনাছ ছিক্স ওলাইছে কোনটো বা অঁ সেইটো থাকিব লাগে তেতিয়া লগালে শুদ্ধ হ'লহেঁতেন এতিয়া চাওঁ কি হৈছে আমাৰ কথাটো এইটো ভেৰিফাই কৰিছা ফৰ ছিক্স লৈছা ফৰ কে ইজ ইকুৱেল টু ছিক্স লৈছাচোন 6/12 কিমান পাম এইটো চা k/12 k/12 কিমান পাম 6/12 মানে 1/2 আকৌ চা 3/6 3/k মানে 3/6 মানে 1/2 আকৌ চা 6 minus 3 divided by or k minus 3 divided by k that means 6 minus 3 divided by 6 answer is 3/6 1/2 পালো এইটো কাৰ কাৰণে হৈ গ'ল for k is equal to এটা k is equal to minus 6 কাৰণে আছে k is minus 6 কাৰণে আছে কি পাম k/12 মানে হ'ব minus 6/12 মানে minus 1/2 3/k মানে হ'ব 3/-6 মানে একেই minus 1/2 ওলাব k minus 3/k মানে minus 6 minus 3 minus 6 minus 9/-6 ওলালে এইটো কাৰণটো ট্ৰু নহ'লে তো বাকী ইনজিকল -6 কাৰণে লাষ্টৰটো ভুল লাগে তো আমাৰ -6 ল'ব हेलो क्वेश्चन को मुहारिब पारो तेलेखिनि ओके क्वेश्चन को Following are the steps of solving a word problem or linear equation in two variables. ओके लिनियर इक्वेशन इन टू ভেৰিয়েবলৰ ওয়ার্ড প্রবলেম এটা দিয়া আছে আৰু তলত আমাৰ স্টেপ কেইটামান দিয়া আছে খুদিছে যে কোনকিটা অৰ্ডাৰটো কেনেকুৱা হয় নে প্ৰথম স্টেপটো কি আছে প্ৰথম স্টেপটো কি আছে Represent ৰিপ্ৰেজেন্ট a unknown using ভেৰিয়েবলছ সেইটো কৰোঁৱে আমি হয়নে মোৰ মতেতো এইটো এক নম্বৰে হ'ব লাগে হয়নে বাৰু চাওঁচোন নেক্সটটো কি আছে solve the equation এইটো লাষ্টত হ'ব from the ফ্ৰম দ্য ৰিকুৱায়াৰ্ড এইবোৰ আমি লিখোঁ যে একৰ্ডিং টু বাই কেছ 1 কেছ 2 তাৰপিছত ইণ্টাৰপ্ৰেট দ্য এই লাষ্টতে লিখোঁ এক্স ৱাইহে উলিয়াইছোঁ এক্স ৱাই লিখি দিওঁ যে নাম্বাৰ অফ মেংগোজ এ হেভ সেইটো ইণ্টাৰপ্ৰেট কৰি দিয়া বুলি কয় মানে এক্স হা মানে চা প্ৰথমতে কি আহিব প্ৰথমতে ৰিপ্ৰেজেণ্ট কৰিম তাৰপিছত আমি ইকুৱেশ্যন ফৰ্ম কৰিম তাৰপিছত আমি সলভ কৰিম লাষ্টত মই ৰিজাল্টটো কৈ থৈ আহিম তো অৰ্ডাৰটো হ'ব 1 3 2 4 আছেনে কি নম্বৰ অপশ্যন ছোৱালী হা গম পালি ধৰিব পাৰিলে চিয়'ৰ অ'কে বি নেক্সট কুৱেশ্যন solve the following pairs of linear equation. অঁ সেইটো 1/1 থকা হয় নাই অঁ বুজিলোঁ সেইটো অকণ টান আছে দেই টান আছে মানে টান নহয় মানে ধৰটো তহঁতি হেৰি কৰিব লাগিব মানে অকণমান মন দিব লাগিব তেতিয়াহে হ'ব কচোন কি আছে কুৱেশ্যন মই ভাবিব পাৰোঁ নে এইটো কিতাপত আছেচোন কওক কুৱেশ্যনটো কওক 2/x plus 3/y. ছাৰে 2/x অঁ চৰি কি নম্বৰ কুৱেশ্যনটো এইটো নৰ এক নম্বৰ হয় নাই 2/x plus 3/y is equal to 2 হয় নাই তাৰপিছত এইটো এক নম্বৰ দি দে 4/9/y মাইনাছ অ'কে চবেই মন কৰি পিনে চা বৰ্ডলৈ চা এতিয়া বৰ্ডলৈ চাব লগা বস্তু দেই চাবি অন হৈ আছে চা ৰেকৰ্ডিংটো চালু হৈ আছে নে ছেকেণ্ডছো গৈ আছে অ'কে ঠিক আছে এই 2/xটো মই কেনেকৈ এনেকৈ লিখিব পাৰোঁ নেকি 2 × 1/x বুলি লিখিব পাৰোঁ নে নোৱাৰোঁ কাৰণ 2 1 যা 2 হ'ব না পাৰি তেতিয়াহ'লে 3টোকো লিখিব পাৰোঁ 3 × 1/y বুলি হয়নে পাৰি এইটো চা ইয়াতো কি কৈছোঁ মই এইটো ইকুৱেশ্যন নম্বৰ 2 দেই 4 × 1/x বুলি ক'ব পাৰি 9 × 1/y বুলি ক'ব পাৰি -1 হৈ আছে এতিয়া মন কৰিবিচোন দেই ইয়াতো 1/x আছে ইয়াতো 1/y আছে ইয়াতো 1/x আছে ইয়াতো 1/y আছে তো মই কাম এটা কৰিম চা এইবাৰ নতুন বস্তু এটা আহিব কনচেপ্ট এটা শিকি লওঁ তহঁতি সেইটো হৈছে লেট
1/xক u বুলি ধৰ 1/y ক v বুলি ধৰ, ঠিক আছে? মন কৰচোন কথা এটা, এইটো 1 ইমপ্লাইজ বুলি লিখিম, 1 ইমপ্লাইজ এইটো এই কি আছে 2 × 1/x হয় নাই? অঁ এইটো 1 দে, এইটো দিয়াত এইটো 2 দে। 1/x জেগাত কি লিখিবলৈ কৈছোঁ মই? u হয়নে? তো 2u + 3v = 2 বুলি লিখিলোঁ। কিবা দিগদাৰী লাগিছে নেকি? ঠিক আছে, এইটো কি লিখিম দিলে কৈ দিওঁ, কৈ যা। 4u 9 v 9v = -1। এতিয়া বনাই ল'ম 2u + 3v - 2 = 0। এইটো ইকুৱেশ্যন নম্বৰ 3 দিম আৰু 4u - 9v + 1 = 0। এইটো ইকুৱেশ্যন নম্বৰ মই 4 দিম। এতিয়া মই এলিমিনেশ্যন কিবা কি অঁ ক'ৰ পৰা বুজাম আৰম্ভণিৰ পৰা? 2 পাছত কি লিখি থোৱা আছে? নাই লিখা x, নাই লিখা u, 2 পাছত কি লিখা আছে? 1/x আছে। হৈ তাতো চাচোন 4 পাছত কি আছে? ইয়াতো 1/x, তাতো 1/x, দেখিব চেম নে? সেইকাৰণে 1/x মই কি বুলি ক'লোঁ? য'ত য'ত 1/x দেখিছ তাৰ জেগাত কি বহাই দিলোঁ মই? তো 2u হৈ যাব, ইপিনে 4 x জেগাত নাই বহোৱা দেখা। 1/x জেগাত 1/x জেগাত ইউ য'ত য'ত 1/x দেখিবি 1/xটো পেলাই দিবি, তাৰ জেগাত কি আনি দিবি? u। তো 4 × 1/x আছে, তো 4 × কি লিখি দিম? হা, তো কি 4u হৈ যাবনে? তেনেকৈ য'ত য'ত 1/y দেখিম তাৰ 1/y ৰ জেগাত তো 3 × 1/y আছে। এইটো ষ্টেপ নিলিখিলেও হয়, মই ধৰক প্ৰথমবাৰ কাৰণে দেখাইছোঁ এনেকৈও লিখিব পাৰি বুলি। তো ডাইৰেক্ট এইটো 3v, এইটো 2u + 3v কৰি দিবি, এইটো 4u + 9v হৈ যাব। অঁ চৰি 4u - 9v হৈ যাব, ধৰিব পাৰিলি? এইটো 2টো এইপিনে আনিলোঁ, থাৰ্ড ইকুৱেশ্যন দিলোঁ, -1 এইপিনে আহিলোঁ, ফ'ৰ্থ ইকুৱেশ্যন দিলোঁ, ধৰিব পাৰিছ? ছল্ভ কৰিব লাগিব। ছল্ভ কৰিবলৈ হ'লে তহঁতি মোক ক কোনটো ভেৰিয়েবল চুজ কৰিবি। এবাৰ ভেৰিয়েবল x y হৈ থকা নাই আকৌ, এতিয়া ভেৰিয়েবলকেইটা কি হৈ গ'ল? u আৰু v। কাক চুজ কৰিবি? ইউ চুজ কৰিছ, তইতো 4 আছে, এইটো কি হ'ব লাগিব? 4 হ'ব লাগিব। ডেট মিনছ মই ইকুৱেশ্যন 3 মাল্টিপ্লাই কৰিম, 2 × ইকুৱেশ্যন 3, কাৰণ এইটো 4 কৰিব লাগিব, 2 মাল্টিপ্লাই কৰিব লাগিব। 2 × ইকুৱেশ্যন নম্বৰ 3, সেই লিখি লৈ আছোঁ কিবা লিখিম 2u + 3v - 2 = 0, 4u + 6v - 4 = 0। এইটো হৈ গ'ল हमरा ইকুৱেশ্যন নম্বৰ 5। 4 আৰু 5 ছল্ভ কৰিব লাগিব এতিয়া। এলিমিনেশ্যন কৰি দিম, এলিমিনেশ্যন কি হ'ব? কি কৰিম আমি? চেম চাইন আছে, 4u হৈ আছে, তো 5ৰ পৰা 4টো মাইনাছ কৰি দিম। 5 ইকুৱেশ্যনৰ পৰা 4টো মাইনাছ কৰি দিম। 5টো আছে আমাৰ 4u + 6v। ইউ আৰু ভিটো কেয়াৰফুল লিখি দেই। ঐ কথা শুন যে, মই ইউ ভি দিছোঁ মানে তহঁতি ইউ ভিয়ে দিব লাগিব কথা। PQLM MN যিকোনো দিব পাৰ। পৰাপক্ষত খালি ABCD ইউজ নকৰিবি দেই, কাৰণ এই আগফালৰকেইটাক ABC বুলি কওঁ যে। -4u - 9v + 1 = 0 - 0। নিলিখিলেও হয়, মই লিখিছোঁ আৰু 4u + 6v - 4 - 4u + 9v - 1 = 0। 4u কাট খাই গ'ল দেই, 6v থাকিলে + 9v থাকিলে, বাৰু থাকিলে থাকক। এইপিনে লগতে -4 থাকিলে -1 থাকিলে 0 হৈ গ'ল। তাৰপিছত আমি পাম 6v 9v মিলি 15v হ'ব, -4 - 1 মিলি -5 হ'ব, 0 লিখি দিম। মানে আমি পালোঁগৈ যে 15v = 5, v = 5/15, 5 1 = 5, 3 = 1/3, তো v = পালোঁ 1/3। এতিয়া তহঁতি মনত পেলাচোন কথা এটা যদি মনত পেলাও তহঁতি, এইটো কথাটো মনত পেলালে এনেকুৱা হ'ব যে
ভি মানে আছিলে কি 1/y তো ভিৰ জেগাত মই কি লিখি দিব পাৰিম এই হেৰিলে মনত পৰিছেনে লাইটৰ সেইকেইটালে 1/f = এতিয়া ভি কি লিখিলোঁ মই তো y = কি হৈ যাব 1/y = 1/3 আছে y = কাহিছা 1/3 হৈ যাব হা এক্সাক্টলি 3 হৈ যাব y = 3 ভেৰি গুড এটা খতম হোৱা নাই কিন্তু লাষ্টত কি লিখিম পুটিং y = 3 ক'ত বহাব পাৰিবি কচোন পুটিং y = 3 কোনকেইটাত বহাবলৈ এলাউড আছে 3 4 নে 1 2 কাৰণ y টো ইয়াতহে আছে আকৌ ক'ত বহাবি 1 বহাই দিওঁ পুটিং y into 1 1 টো কি আছে 2 into 1/x plus 3 into 1/y = 2 আমি পামগে যে 2 into 1/x plus 3 into y মানে হৈছে 3 y মানে 3 তো 1/3 = 2 3 এ 3 কাট খাই গ'ল 2 into 1/x is plus 1 = 2 that means আমি পালোগে 2/x = 2 minus 1 that means আমি পালোগে যে 2/x = 1 that means 2 = x ফুল তো মাল্টিপ্লাই হৈ গ'ল x তো x = 2 x = 2 পালো y = 3 পালো কথাৰে কথা শুনিবি মই ইয়াত y v2 উলিয়ায়ে y লে গৈ পেলাই লগালগ কি উলিয়াই দিলোঁ x উলিয়াই দিলোঁ হয়নে নেক্সটটোত মই তেনেকুৱা নকৰোঁ মই নেক্সটটোত v আৰু u টো বেলেগকৈ উলিয়াই ইয়াত মই u নুলিয়ালোঁ দেখিছেনে ইয়াত মই ডাইৰেক্ট y টোৱে বহাই দিলোঁ ইয়াত গৈ পেলাই মানে এইটো কৰিব পাৰ আৰু ইউ উলিয়াই কৰিব পাৰ ঠিক আছে কৰিলোঁ ক লিখি থ হা হা थोड़ा सा ठंडा लगता है খোৱা পানী সেইকাৰণে ভৰাই থাকোঁ মাৰিবলৈ পাৰি শুইছ কেলেই টোপনি আহিছে মুখতে ফেনখন পাইছোঁ টোপনি আহিব এই মিৰৰখনৰ কথা কৈছিল যে মোক কি কৈছিলি ঘৰটো এনেকৈ সুধিছিলে হয় নাই এইটো সোধে থ'লে ক'ত কি থাকিব এইটো বৰ মুখস্থ কৰিবলৈ বেলেগ উপায় নাই আৰু হেৰি ভাবিবি না মানে এইটো কিমান আগলৈ আহিলে এইটো কিমান খেল খা ভাবি থাকিবি এইটো অঁ মানে এইটো চা অঁ সেইটোৱে এই চা এইখন যদি এনেকুৱা গোটেইকেইটা কওকচোন এইখন কি কি মিৰৰ ভাবি চিন্তি কবি দেই কনভেক্স মিৰৰ কেলে অঁ ৰিফ্লেক্টিং চাইডটো বাহিৰলৈ আছে আৰু এইখন কি মিৰত তেতিয়াহ'লে কনকেভ জেনেৰেলি আমাৰ ৰিফ্লেক্টিং চাইডটো লেফ্ট চাইডে ৰাখোঁ কিন্তু কেতিয়াবা কনফিউজ কৰিবলৈ আমি এইটো দি দিয়ে ঠিক আছে তাৰপিছত এবাৰ ফককৈ ৰিভাইজ কৰি লওঁ কনকেভ মিৰৰত যেতিয়া অবজেক্টটো ইনফিনিটি থাকে ইমেজ ক'ত হয় ফ'কাছত এইটো চি এইটো এফ আৰু যেতিয়া অবজেক্টটো আনি পেলাই মই ইনফিনিটি আৰু চিৰ মাজত ৰাখোঁ হেৰিটো ক'ত বনে চি আৰু এফৰ মাজত তাকো টিকিলোঁ মানে হয়নে যেতিয়া অবজেক্টটো আনিব অলপ চিত ৰাখি দিওঁ ইমেজটো ক'ত বনিব চিতে বনিব চেম চাইজ বনিব যেতিয়া মই আৰু ঠেলা মাৰি দিওঁ যে চি আৰু এফৰ মাজত কৰি দিওঁ তেতিয়া গৈ পেলাই চিৰ বাহিৰত গুচি যায়গৈ ডাঙৰ হৈ যায় হয়নে লাষ্টত থাকিলে এফটো যদি এফত আনি দিওঁ ই গৈ পেলাই ক'ৰবাত ডাঙৰকৈ হ'বগৈ ইনফিনিটি হয়নে তাৰ পাছৰ থাকিলে এইকণত এইটো হ'ব ইয়াত তাকো ভাৰ্চুৱেল থিয়কৈ লাষ্ট কেছটো আছিলে 6 নম্বৰ কেছ ফাৰ্ষ্ট নম্বৰ কেছটো কি আছিলে ফাৰ্ষ্ট কেছটো আছিলে যে ইনফিনিটিত আছে আহি পেলাই ফ'কাছত হ'ব পইণ্ট চাইজ হাইলি ডিমিনিছ ৰিয়েল ইনভাৰ্টেড আৰু নেক্সটটো কি আছিলে আমাৰ নেক্সটটো হৈছে আমাৰ বিটুইন ইনফিনিটি এণ্ড তেতিয়া কি হ'ব ইমেজটো সৰু হ'ব চি আৰু এফত হ'ব ৰিয়েল আৰু ইনভাৰ্টেড হ'ব হয়নে
তাৰপাছত কি আছে আৰু আগলৈ আনিম এবাৰ আনি পেলাই ক'ত থৈ দিম চিত চিত থ'লে চিতে হ'ব চেম চাইজ হ'ব ৰিয়েল আৰু ইনভাৰ্টেড হ'ব তাৰ পৰা আৰু এখাপ আগলৈ গুচি যা ক'ত হ'ব চি আৰু এফৰ মাজত ভাবচোন চি আৰু এফৰ মাজত ইমেজটো কেতিয়া হৈছিলে যেতিয়া অবজেক্টটো মই ইনফিনিটি আৰু চি মাজত থৈছিলোঁ ইয়াত ইমেজটো কেতিয়া হৈছিলে এতিয়া অবজেক্টটো ইয়াত আছিলে এতিয়া পজিশ্যন চেঞ্জ হ'ব অবজেক্টটো আছে চি আৰু এফৰ মাজত ইমেজটো বনিব বিয়ণ্ড চি বা ডাঙৰ হ'ব খালি ৰিয়েল ইনভাৰ্টেড এণ্ড লাৰ্জ হয়নে ইয়াৰ পাছতে মই থলোঁ এফত ইমেজ গৈ পেলাই ইনফিনিটি বেলেগ আৰু হাইলি এনালাইজ ৰিয়েল আৰু ইনভাৰ্টেড এইটো কি হ'ব এইটো হ'ব ভাৰ্চুৱেল ইমেজ মিৰৰৰ ভিতৰত বা মিৰৰৰ পিছফালে ইৰেক্ট বা আপৰাইট এইটো ক'লৈ গৈছিলে এইটোৱে আঁকিবলৈ দিয়ে এক্সামত এইটো ৱে আহে কেনেকৈ আছিলে ফাৰ্ষ্ট ৱেটো যাবি পেৰেলেলকৈ এফেদি পঠিয়াই দিবি আৰু মই একজেক্টলি এটা কি কৈছিলোঁ এনেকৈ আঁকিবি যাতে পিত পৰিব এনেকৈ আঁকিবি যাতে ৰেডত মেল খায় যাতে তহঁতি পিছলৈ গৈ পেলাই লগাবগৈ পাৰ যদি তহঁতি পেৰেলেলকৈ কেনেবাকৈ আঁকি দিলি কেনেবাকৈ ভুলতে উপায় নাপায় তহঁতি পেৰেলেলি আঁকিলি বোলে একো নাই বোলে ইমানকৈ পূৰা কাৰেক্ট আঁকি পেৰেলেলি হৈ গ'ল বোলে ক'ত লাগিবগৈ লগা বহি পাৰ হৈ গৈছ তই সেইকাৰণে মেনেজ কৰি পেলাই কি কৰিবি অভিজ্ঞতা এইডাল খালি এইডালৰ হেৰফেৰ কৰিব নোৱাৰো খালি পেৰেলেল গোয়িং টু ফ'কাছ এইটো হেৰফেৰ কৰিব নোৱাৰো এই পিটো কৰিব পাৰিবি ঠিক আছে हैरी पॉटर जाने को नहीं सक रहा है तुम इधर जाओ থাকিব সুধিম মৰেগা কেনি গ'ল এই মোৰ তাতো আজা এতিয়া বলিউডৰ গান হোৱা হ'লে ভাল লাগিল পিছলৈ মিউজিক এটা দি দিয়া হ'লে দীপিকা পাডুকন নাচি থাকিলে মানুহবালা দেখা যা গোসাই যা অঁ যা হা কি হয় গছকি দিয়ক নেকি অহাজনৰ পখিলা হৈ বুলি গম পাব মই যাবি কেনেকৈ গম পাবি কোনোবাই গছকি দি গ'ল হেৰি নেক্সট কুৱেশ্যন কওঁ পখিলা জীৱন এনেও বেছি দিনৰ নহয় ন কি ক মন গৈছোঁ কতো এই কুৱেশ্যনটো ক না প্লিজ পঢ়ি দে কুৱেশ্যনটো ইকুৱেশ্যনটো পঢ়ি দে চা কোনটো কুৱেশ্যন বোলে বহিখন উঠিয়াই ল এনেও হেবিট নকৰ ন বেয়া কুৱেশ্যন ঐ ছোৱালী পানী বল দে বহীত পেলাইছ চা সেইটো ক ছোৱালী ক 1/2x plus 1/3y is equal to 2 এইটো ইকুৱেশ্যন নম্বৰ 1 দিল দেই তাৰপিছত 1/2y (13/2) ইকুৱেশ্যন নম্বৰ 2 গোসাঁই হয় টেবিন ছাৰ এইটো মই কি বুলি লিখিম এইটো 1/x লগত কি মাল্টিপ্লাই হৈছে কোনে ভাবি মেলি মোক কবি এইটোহে হয় পাইছা 2 মাল্টিপ্লাই হৈছে 1/x লগত সুধিছোঁ x লগত সোধা নাই মই 1/x লগত কি মাল্টিপ্লাই হৈ আছে সোচকে বতাও পটককে 1/x লগত কি মাল্টিপ্লাই হৈ আছে হা 1/x লগত হৈ আছে 1/2 1/x লগত হৈ আছে 1/2 আৰু এইপিনে চা 1/1 লগত কি হৈ আছে 1/3 2 ভেৰি গুড ইয়াতো চা 1/3 1/x plus 1/2 1/y is equal to 13/6 লিখছোন লিখ ইয়াৰ পাছতে লিখিবি let 1/x is equal to u 1/y is equal to v मनवारा गे रे तू मेरा तेरे हवाले हुए सीने से लग कुछ কুৱেশ্যন সোধা তহঁতৰ এক্সাম ৰুটিন দিলে হয় নাই এক্সাম ৰুটিন দিলে কি একদম মুখস্থ কৰি কচোন একদম মুখস্থ কৰি ক
আছেইচোন লেংথ জুখিবলৈ কি কি লাগে ৰুলাৰ মেজাৰিং টেপ কিতাপখন পঢ়িলে চবেই পাবি চব বস্তু এইকেইটা কম কি হয় মোশ্যন চেপ্টাৰটো কেনেকৈ নন পিৰিয়ডিক মোশ্যন আৰু পিৰিয়ডিক মোশ্যন ডেফিনেশ্যনটো ক'ব এতিয়া চা দেই কি হ'ব আমাৰ আমি পামগৈ যে এইটো লিখিলোঁ লিখাৰ পাছত আমি লিখিম ওৱান ইমপ্লাইজ কি হ'ব চা ইয়াত 1/2 আৰু ইউ আছে 1/3 আৰু ভি আছে ইজ ইকুৱেল টু 2 ইপিনে 2 হ'বগৈ আমাৰ 1/3 ইউ প্লাছ 1/2 ভি ইজ ইকুৱেল টু 13/6 কথা হোৱা নাই দেই এইটো u/2 প্লাছ v/3 ইজ ইকুৱেল টু 2 এইটো u/3 প্লাছ v/2 ইজ ইকুৱেল টু 13/6 এতিয়া কি হ'ল এইটোকো চিম্প্লিফাই কৰি ল'ব লাগিব 2 আৰু 3 এলচিএম 6 2 3 = 6 তো 3u হৈ গ'ল 3 2 = 6 তো 2v হৈ গ'ল 2 হৈ গ'ল ইয়াতো বহিব 6 3 2 = 6 তো 2u হৈ গ'ল তাৰপিছত 2 3 = 6 তো 3v হৈ গ'ল 13/6 a6 কাটা গ'ল থাকি গ'ল আমাৰ ওচৰত 3u প্লাছ 2v ইজ ইকুৱেল টু 12 3u plus 2v minus 12 is equal to 0. It is equation number 3. 2u plus 3v is equal to 13. 2u plus 3v minus 13 is equal to 0. It is equation number 4. উপৰ পাৰ্টটো লিখি হ'লে মই কবিচোন দে মহাই দিম তাৰমানে दो लफ्ज़ों की है ये जिंदगानी या है मोहब्बत या है कहानी मुखरी खेल ले लड़ा दे दो खबर उठले खबर ऊपर बटन है सुरे चलो से नैना কি পালো আমি 3u plus 2v is minus 12 is equal to 0 আৰু 2u plus 3v minus 13 is equal to 0 এইটো হৈ গ'ল 3 নম্বৰ ইকুৱেশ্যন এতিয়া চা মই সিলেক্ট এক কোনোবা এটা সিলেক্ট কৰি লওঁ একেটা কথাই হ'বগৈ ইউটোকে সিলেক্ট কৰি লওঁ তো 3 আৰু 2 কাৰণ ইউ সিলেক্ট কৰিলে 3 আৰু 2 আছে 6 বনাব লাগিব ইয়াত 3 ওলাবলৈ 6 ওলাবলৈ হ'লে 2 মাল্টিপ্লাই কৰোঁ 2 × 3 2 × 3u plus 2v minus 12 is equal to 2 × 0 আমি পালোগে যে 2 3 = 6u 2 2 = 4v 2 minus 12 minus 24 is equal to 0 এইটো ইকুৱেশ্যন নম্বৰ দিলোঁ আমি ঐ ক অঁ মানে চা কেলে কৰিবি কচোন দেখা কি ক'ব খুজিলোঁ এইটো দেখা অঁ দুটা 6 বনাব লাগিব চোন 9 হ'ব মানে সেইটো কৰিব নহয় এতিয়া সেইটো কৰিব লাগিব আৰু এবাৰ দুটাকে মাল্টিপ্লাই কৰিব লাগিব উপায় নাই ডিপেণ্ডিং আপন হুইচ ভেৰিয়েবল ইউ চুজ আই চুজ ইউ ইয়াত 3 আছে ইউ ইয়াত 2 আছে মানে কোএফিচিয়েণ্টকেইটা ইয়াততো 6 বনাব লাগিব ইয়াতো 6 বনাব লাগিব এক 6 বনাবলৈ কিহে মাল্টিপ্লাই কৰিবি সেইকাৰণে গোটেইটোক 2ৰে মাল্টিপ্লাই কৰিলোঁ ইয়াক 6 বনাবলৈ কিহে মাল্টিপ্লাই কৰিবি সেইকাৰণে গোটেইটোক 3ৰে মাল্টিপ্লাই কৰিব লাগিব গম পালি এবাৰ এটা কৰিলে নহ'ব নহয়
13 3 into 0 আমার পামগে আনসার 3 2 is 6u plus 3 3 is 9v minus 13 is equal to 0 এইটো ইকুৱেশ্যন নাম্বাৰ হৈ গ'ল 6 নম্বৰ ছটা ইকুৱেশ্যন পালোগে হয় তেনে এলিমিনেশ্যন ওই ক हाँ सॉरी थैंक यू 39 तो v और सेम साइन 6u माइनस कोडिंग v माइनस vi 6u plus 4v minus 24 minus 6u plus 9v कहीं ना लागे मन 24 minus 6u minus 9v plus 39 is equal to 0 6u got cancelled 4v minus 9v minus 24 plus 39 is equal to 0 okay 4v minus 9v is 5v this will be plus 15 is equal to 0 minus 5v is equal to minus 15 minus will get cancelled 5v is equal to 15 v is equal to 15 by 5 5 if it not 3 times oh 3 palu भूले होल लगी v is equal to 3 palu इस वाला आंसर एक बार देखना पड़ेगा मेरे को थोड़ा सा गलत क्यों लग रहा है तो देखा खुद से आंसर ये सही है नहीं इतना गलत कैसे हो सकता है ये ले लो अभी क्या करेंगे पुटिंग करेंगे पुटिंग ये v3 बॉक्स में भी दे बॉक्स में पड़ा है v पुटिंग v is equal to 3 in equation v in equation 5 implies 6u plus 4v minus 24 is equal to 0 so 6u plus 4 into 3 minus 24 is equal to 0 6u minus 4 6u plus 4 3 कैसा 6u plus 12 minus 24 is equal to 0 यहाँ पर आमी पाम गए 6u minus 12 is equal to 0 यहाँ पर आमी पाम गए 6u is equal to 12 पाई जाम u is equal to 12 by 6 पाई जाम आंसर पाम 2 तो u पालो 2 खत्म हुआ নাই কিন্তু দেই মনে খতম হোৱা নাই এতিয়া আছে u মানে 2 পাই থৈছো v মানে আমি 3 পাই থৈছো u মানে আছিল 1 by x is equal to 2 v মানে আছিল 1 by y is equal to 3 পাই থৈছো 1 by x যদি 2 হয় x is equal to 1 by 2 ওলাব সেইটো বক্সা কৰি দিবি আৰু y is equal to 1 by 3 ওলাব সেইটো বক্সা কৰি দিবি कान कान में भारत নিজে পেক কৰা নাই মানে মানুহ মুকেশ আম্বানী পানী বোলে কি নেবেচে হয় কি নেবেচে বাৰু মোবাইল বনাই দিছে মাৰ্কেট বনাই দিছে আলু পিঁয়াজলৈকে বেছি দিছে কেলে কিমান বজায় পুনৰ গহনা পৰা আৰম্ভ কৰি পেলাই ৰিলায়েন্স এখন ডিজিটেল এখন তাৰ আৰম্ভ কৰিছিলে কাপোৰ বিজনেছ নহয় কাপোৰৰ বিজনেছৰ পৰা ষ্টাৰ্ট কৰিছিলে আম্বানী ধীৰুভাই আম্বানী টেক্সটাইল বিজনেছ তাৰপিছত বেলেগ বেলেগ হৈ গ'লে নেক্সট কুৱেশ্যন কৰিব লাগে ন স্প্ৰেটো লাগে ৰ হৈ গ'ল
বিপাশা ক'ত পালিগে অ'কে কুৱেশ্যন ক নেক্সটটো ক কৈ তো বলো কুৱেশ্যন এ হ'ব দে মোৰ গৰম উঠা নাই মই বহিম দে মুখখন নেলাগে হ'ব দে মোৰ গৰম উঠা নাই দে কান্দি দিম মই এতিয়া কি আছে কুৱেশ্যন অঁ লাষ্টৰ কুৱেশ্যনে আছে নি তই কৰি ল এই টাইমো হৈ গ'ল পিছে কোনোবা আহিলি পিছত চাচোন অঁ ঠিকেই আজি বাদ দে এইটো লাষ্টৰ পেজলৈ আছোঁ লাষ্ট এইকেইটা কাইলৈ নহয় কাইলৈ কৰিম কাইলৈ লাইফ প্ৰচেছ পঢ়াৰ আগতে এই কুৱেশ্যনকেইটা কৰি দিম 3টা কুৱেশ্যন আছে কৰি দিম পিছ একদম লাষ্টৰ পেজলৈ একদম কিতাপৰ নহয়ও দেখা নিজৰ বহীখন একদম লাষ্টৰ পেজখন উলিয়াই তাকো উল্টাকৈ উলিয়াই এনেকৈ চা মই কেনেকৈ লিখিবলৈ কৈছোঁ বহীখন এখন ন এনেকৈ লিখি আছিল ন এইখন উল্টিয়াই লওঁ য'ৰ পৰা জেগা পাওঁ তাৰপৰাই লিখা এনেকৈ ঠিক আছে বহুত ইজি বস্তু হয় ট্ৰিগন'মেট্ৰি পাৰি যাবি খালি মুখস্থ ৰাখিব লাগিব মুখস্থ ৰখাটো ইমান টান কাম নহয় ঐ চা এতিয়া পেজৰ লগত হেৰি কৰি থাকি চা শুন দেই ট্ৰিগন'মেট্ৰি বেছিকেলি কোনটো ট্ৰাইংগল ইউজ হয় এটা ট্ৰাইংগল ইউজ হয় ট্ৰিগন'মেট্ৰি ৰাইট এংগল ট্ৰাইংগল ইউজ হয় কি ট্ৰাইংগল ইউজ হয় ৰাইট এংগল ট্ৰাইংগল শুনিবি দেই তই এই নহয়ও দেখা এইখন পেজ এৰি দে এইখন পেজ এৰি দে কাৰণ ফাটি যোৱা চান্স থাকে এইখন পেজ ইয়াৰ পৰিলেও তোৰ নিবলৈ আহিল নেকি শুনিছোঁ হা চা কিছুমান যিবোৰ মোশ্যন টাইম একদম ধৰ 3 মিনিটৰ মূৰত বোলে এনেকৈ থাকিব এনেকৈ আহে এনেকৈ গ'লে এনেকৈ আহে এইবোৰ পিৰিয়ডিক কয় যিবোৰ টাইমৰ লগত ৰিপিট হৈ থাকে যিবোৰত কোনো টাইম নাই এইটো 3 মিনিট লাগিলে কোনোবা এবাৰ 2 মিনিটত আহি গ'ল বোলে স্পেচিফিক টাইম লিমিট নাই মানে টাইম পিৰিয়ড নাই স্পেচিফিক সেইটোকে নন পিৰিয়ডিক মোশ্যন বুলি কয় ঐ গোসাঁইহঁত চা এনেকৈ লিখ এনেকৈ অঁ ঠিক আছে উল্টাকৈ লিখ কৈছোঁ অঁ এনেকৈ লিখ এনেকৈ ঠিকে লিখিছোঁ ন অঁ ঠিকে এনেকৈ লিখ যাতে চিধা নিচিনা লাগে এনেকৈ লিখি যা তোৰ উল্টাকৈ লিখি যাওঁ ঐ এনেকৈ লিখ অঁ অঁ ঠিক আছে ঠিক আছে এতিয়া শুনিবি দেই কিহৰ ইউজ হয় ট্ৰিগন'মেট্ৰি ৰাইট এংগল ট্ৰাইংগলৰ কাৰণে ইউজ হয় চা ৰাইট এংগল ট্ৰাইংগলটা বেলেগ ধৰণে চাব পাৰি চাব পাৰি চাবি এতিয়া এইটো ৰাইট এংগল ট্ৰাইংগল 90 ডিগ্ৰী এইটোক কয় পাৰ্পেণ্ডিকুলাৰ এইটোক কয় বেছ এইটোক কয় হাইপ'টেনিউছ কি কয় হাইপো HYPO TEN টেন USA হাইপ'টেনাছ বুলি কৈ দিয়ে খালি শুনিবলৈ হাইপ'টেনিউছ নিচিনা এতিয়া শুনিবি কথা এটা পাৰ্পেণ্ডিকুলাৰ বেছটো ন ইণ্টাৰচেঞ্জ হৈ থাকে কেনেকৈ চাবি এতিয়া এইটো এটা লগালগ মোৰ লগত ৰাখি যা দেই মোৰ লগত ৰাখি যা লগালগ এইটো এটা ধৰ তোৰ ৰাইট এংগল ট্ৰাইংগল শ্বেপটো একে ৰাখিবি দেই শুনি ল এইটো মই ধংকৈ তললৈ পেলাই দিলোঁ এনেকুৱা হৈ গ'ল এতিয়া এইটো এই তলৰটো এইটো বেছটো গ'লে পাৰ্পেণ্ডিকুলাৰ হৈ গ'ল এই পাৰ্পেণ্ডিকুলাৰ লগত বেছ বুলি কৈ দিলোঁ হাইপ'টেনিউছ দুটা কিন্তু চেম থাকিলে এইটো বুজি পাৰিলে যে এই ট্ৰাইংগলটো মই ধংকৈ পেলাই দিলোঁ যোনডাল পাৰ্পেণ্ডিকুলাৰ আছিলে সেইডাল কি হৈ গ'ল এবাৰ আৰু যোনডাল বেছ আছিলে সেইডাল কি হৈ গ'ল ওপৰত উঠি পেলাই পাৰ্পেণ্ডিকুলাৰ হৈ গ'ল ভাবিব পাৰিলি অ'কে সেইখন বুজি পালি যদি বহুত ভাল কথা দেখি লওঁ অঁ 3টা আঁকি থওঁ এনেকৈ দি থওঁ ৰ'টেশ্যন কৰি দিলোঁ বুলি 90 ডিগ্ৰী থাপ কৰি দিলোঁ 90 ডিগ্ৰী ৰ'টেশ্যন 90 ডিগ্ৰী ৰাইট এংগলৰ চিম্বলটো দিবি দেই চবতে ৰ'টেশ্যন দিবি আজিলৈ সামৰি লওঁ দে হৈ গ'ল এতিয়া চা শুনিবি দেই কথা এটা এতিয়া এই 3টাৰ পৰা হাতকেইটা বেলেগ এটা কথা কৈছোঁ চা ইয়াত ন এই এংগলটোক নাম কি দিলোঁ মই এই বস্তুৰ নামটো কি এই বস্তুটোৰ নামটো হৈছে চিম্বলটোৰ নামটো হৈছে থিতা কি থেটা বা থিতা যি কৰ থিতা ঠিক আছে যোনটো এংগুলৰ কথা পাতিম আৰু আমি নৰ্মেলি এই একিউট এংগলকেইটা কথা পাতোঁ একিউট 90 ডিগ্ৰীৰ পৰা কথা নাপাতোঁ একিউট এংগল কি এংগল এই একিউট এংগল এইটো বা এইটোক কোনোবা এটা থিতা বুলি মই কৈ দিলোঁ এতিয়া মই কোৱা কথা এটা থিতাটোৰ
অপজিট ছাইডডাল হৈছে পাৰপেণ্ডিকুলাৰ হ'ব মই ঠিক কৰি দিম কি পালি থিটাটোৰ অপজিট ছাইডডাল হৈছে পাৰপেণ্ডিকুলাৰ পাৰপেণ্ডিকুলাৰটো হৈছে অপজিট টু দ্য এংগল অপজিট ছাইড টু দ্য থিটা বেছটো কি adjacent side to theta ব্ৰেকেটত লিখি দিবি other than hypotenuse এইবোৰ আহিলে নে এটা কি হ'ব ট্ৰিগোনোমেট্ৰিক ৰেচিঅ'খিনি শুনিবি দেই কথা ৰেচিঅ' মানে কি দুটাটা বস্তুৰ ফ্ৰেকশ্যন আৰু কম্পেৰিজন বুলি ক'ব পাৰোঁ চাইজ এটা মোক বস্তু এটা কৈছে নে কথা এটা প্ৰথম ৰেচিঅ'ত লিখিছোঁ মই পাৰপেণ্ডিকুলাৰ বাই এইচ কি লিখিলোঁ মই এইটো পি বাই এইচ কাৰ পাৰপেণ্ডিকুলাৰ এই থিটাটোৰ কাৰণে পাৰপেণ্ডিকুলাৰ কাৰ হাইপোটেনিউজত চেঞ্জ নহয় তো এইটো এংগলৰ পৰা চাওঁ তো এইটো এংগলৰ পৰা চাওঁ এইটো এংগলৰ পৰা চালে পাৰপেণ্ডিকুলাৰ কোনডাল এইডাল আৰু সৈটো এংগলৰ পৰা চালে পাৰপেণ্ডিকুলাৰ কোনডাল এইডাল হয়নে অ'কে পাৰপেণ্ডিকুলাৰ বা হাইপোটেনিউজটো মানে লিখিব পাৰিম নে চাইন বুলি লিখিম এইটো নামটো কি চাইন কোনটো এংগলৰ কাৰণে এংগলটোৰ নামটো কি থিটা তো থিটা এংগলটোৰ কাৰণে যোনডাল পাৰপেণ্ডিকুলাৰ হ'ব আৰু যোনডাল হাইপোটেনিউজ হ'ব তাহাঁতৰ ৰেচিঅ'টোকে নামটো কি দি দিওঁ মই সাইন চিন নহয় কি ক'ব সাইন আকৌ চা থিটা এংগলৰ কাৰণে বেছ এই থিটা এংগলটোৰ কাৰণে বেছ কোনডাল তলৰডাল হয়নে য'ত লাগি থাকে বেছ আৰু হাইপোটেনিউজ বেছ আৰু হাইপোটেনিউজৰ ৰেচিঅ'টোৰ নাম দি দিলোঁ কছ বেলেগ একো নহয় সেই ফ্ৰেকশ্যন বা ৰেচিঅ'বোৰৰ নাম দি দিয়াকৈ ট্ৰিগোনোমেট্ৰি বুলি কয় লাষ্টত কি কৰিলোঁ শুন হাইপোটেনিউজটোক ইনভলভ নকৰিলোঁ থিটাটোৰ পাৰপেণ্ডিকুলাৰ আৰু থিটাটোৰ বেছৰ ৰেচিঅ' লৈ ল'লোঁ পাৰপেণ্ডিকুলাৰ বাই বেছ এইটো নাম দিলোঁ টেন থিটা অ'কে চাৰ এতিয়া ইহঁতক এতিয়া এনেকৈ নাম দিছোঁ এতিয়া উল্টাকেও নাম দি দিম মানে পি বাই এইচৰ নাম যদি চাইন হয় এইচ বাই পি নাম এটাও দি দিওঁ তেতিয়াহ'লে সেইটোক কয় কচেক থিটা কি বুলি কয় তো চাইন কা উল্টা কোন বা মেথছত ক'বলৈ গ'লে চাইনৰ ৰেচিপ্ৰকেল কোন কচেক চাইনৰ ৰেচিঅ'টো কাৰ পাৰপেণ্ডিকুলাৰ বাই পি বাই এইচ তিনিটা মনত ৰাখিবি পি বাই এইচ বি বাই এইচ পি বাই বি এইচ আঁতৰি গৈ পেলাই কি হৈ যাব পি বাই বি হৈ যাব তো পি বাই এইচৰ নামটো কি চাইন উল্টা কি এইচ বাই পিৰ নামটো কি হ'ব কচেক বি বাই এইচৰ নামটো কি আৰু এইচ বাই বিৰ নামটো হ'ব কচেক নহয় সেইটো হ'ব চেক এইচ বাই বি চাবি দেই তই কাম এটা কৰ ভাল 2 মিনিট হৈ দিয়ক চুটিয়াই দিলোঁ ওলাই দিব অ'কে ঠিক আছে টেনটো উল্টাই দে এটা পি বাই বি আছে বি বাই পি হৈ যাব বি বাই পিৰ নামটো হৈছে কট থিটা কি থিটা কট থিটা হ'ব এইটো এও ক'ব পাৰি ঠিক আছে কোনোবাই এটোক এ ক'ব কোনোবাই বি ক'ব কোনোবাই চি ক'ব বা ট্ৰিগোনোমেট্ৰিক খালি বা ছায়েন্সত বা মেথছত এংগলবোৰ বুজাবলৈ জেনেৰেলি আমি ভেৰিয়েবল বুজাবলৈ কোনোবাই যদি কয় ভেৰিয়েবল এটা কয় ডাইৰেক্ট এক্স বুলি কৈ দিওঁ নাই জেনেৰেলি আমি মুখত সেইটোৱে ওলাই থিটা ঠিক আছে অ'কে এতিয়া চা মোক বস্তু মন কৰিবিচোন দেই এই দুটা যদি মই ডিভাইড মাৰি দিওঁ চাইন আৰু কছ যদি ডিভাইড মাৰি দিওঁ এই এইচে কাটি যাব নেকি চাইন ডিভাইডেড বাই কছ যদি কৰি দিওঁ মানে চাইন থিটা ডিভাইডেড বাই কছ থিটা বুলি যদি কৈ দিওঁ আৰু চাইন মানে হৈছে পি বাই এইচ
কছ মানে হৈছে বি বাই এইচ, এই এইচ কাটি যাব নিব হা চিয়'ৰ কাটি যাবনে? মানে এনেকৈ যদি ফ্ৰেকশ্যন তলে ওপৰে ফ্ৰেকশ্যন থাকে, পি বাই এইচ আছে তলত বি বাই এইচ আছে, এই তলৰকেইটা কাটি দিব পাৰি, ওপৰকেইটা কাটি দিব পাৰি যদি কাট খাই যায়, ঠিক আছে? মানে ঘটনাটো এনেকুৱা হ'ব চা, পি বাই এইচ ডিভাইডেড বাই বি বাই এইচ, পি বাই এইচ ইনটু এইচ বাই এইচ কাটি গ'ল, থাকি গ'ল কি আমাৰ পি বাই কি থাকি গ'ল, পি বাই বি ব্ৰেকেট এটা মোৰ আছে নহয় আকৌ কি টেন থিটা, ডেট মিনছ কি গম পাওঁ, ডেট মিনছ আমি টেন থিটাক চাইন থিটা বাই কছ থিটা বুলিও কৈ দিব পাৰোঁ, ঠিক আছে? কথা এটা কচোন তেতিয়াহ'লে, কথা এটা ক, যদি চাইন থিটা বাই কছ থিটাটো ধৰ পি বাই বি ওলায়, উল্টা কৰি দিয়ে না, কছ থিটা বাই চাইন থিটাটো কি ওলাবগৈ বাৰু, বি বাই পি নোলাবগৈনে? নামটো কি আছিলে? কট থিটা, এইটো কট থিটা হ'ব। এইবাৰ ডিটেইলছত আকৌ যাম বাৰু এদিন, এইখিনি খালি ফৰ দ্য টাইমিং মনত ৰাখি লওঁ। ট্ৰিগন'মেট্ৰি কেলৈ ইউজ কৰিবলৈ বুলি কি ক'বি? হাইটছ মেজাৰ কৰিবলৈ, হাইটছ বা ডিষ্টেঞ্চ মেজাৰ কৰিবলৈ। ধৰ তোৰ এতিয়া সেই সূৰ্যটো তাত আছে, বহুত ডাঙৰ টাৱাৰ এটা আছে, তাৰ হাইটটো মেজাৰ কৰিব লাগে, উঠি মেজাৰ কৰি থৈ কৰিব পাৰিবি। তাৰ চা সূৰ্যটো ইমানত আছে, আমি চালোঁ কিমান ডিগ্ৰী এংগলত ছানটো আছে চালোঁ, আৰু তাৰ ছাঁটো কিমানত পৰিছে চালোঁ, ছাঁটো লিখিব পাৰিম আৰামছে, সেই ছাঁটো চাই পেলাই আৰু সূৰ্যৰ এংগলটো চাই পেলাই লগালগ টাৱাৰটোৰ হাইটটো কৰি দিব পাৰি, ওপৰত নোজোখিলেও হ'ব নহয়। আগৰ দিনৰ মানুহে টাইম ক'বলৈ ইউজ কৰিছিল। নহ'লে এবাৰ চেপ্টাৰ এটাও আছে, নহ'লে যোৱা বছৰ হেৰি কৰিছিলে, CBSE থাকেই থাকে, এইবাৰ চেবাৰো গুচাই দিছে, মানে আছিলে চেপ্টাৰটো কেঞ্চেল কৰি থৈ দিয়ে, হাইটছ এণ্ড ডিষ্টেঞ্চেছ বুলি, বা চাম প্ৰেক্টিকেল এপ্লিকেশ্যনছ অফ ট্ৰিগন'মেট্ৰি বুলি আছে। ট্ৰিগন'মেট্ৰি মা নহ'লে কবি দেই, লাষ্টৰ বস্তু এটা লিখাম, চচু দি দিম হ'ল। এই বস্তু চা ওপৰত লিখি লওঁচোন ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি বুলি, ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি বুলি, ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি, ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি, আইডেণ্টিটি, ট্ৰিগন'মেট্ৰিক আইডেণ্টিটি। কথা এটা কচোন, এই কথা এটা কওঁ মোক, হেৰি পাইথাগোৰাছ থিয়ৰেমটো কি আছিলে? ইকুৱেল টু মানে পাৰপেণ্ডিকুলাৰৰ স্কুৱেৰ প্লাছ বেছৰ স্কুৱেৰ ইজ ইকুৱেল টু হাইপ'টেনিউছৰ স্কুৱেৰ, এনেকৈ ক'ব পাৰিম নে? মানে এইডালৰ স্কুৱেৰ প্লাছ এইডালৰ স্কুৱেৰ ইজ ইকুৱেল টু এইডালৰ স্কুৱেৰ, ঠিক আছে? এতিয়া মোক কথা এটা কওঁ, ডিভাইডিং both sides by h square, কি কৰোঁ? দুইটা চাইডে কিহে ডিভাইড কৰি দিলোঁ মই? h square, চাবি দেই, p square plus b square divided by h square, ইপিনে হৈ গ'ল h square by h square, h square কাটিয়ে খাই গ'ল। ইপিনে দুফাল কৰি দিব পাৰিম নে নোৱাৰিম? এইটো পাৰি নে কয়চোন, একে দুফাল কৰি দিব পাৰি নে? এইটো ওপৰত যে এড হৈ আছে, এইটো মই এনেকৈ লিখিব পাৰোঁ নি? p square by h square প্লাছ b square by h square বুলি দুফাল কৰিলোঁ ন? এই সৰুতে পাইছিলোঁ ফ্ৰেকশ্যনৰ এডিশ্যন, 2 + 3 ডিভাইডেড বাই 7 বুলি, এইটো এনেকুৱা নাথাকে জানো 2/7 + 3/7, তাৰপিছত এড কৰিলে এটা 7 লিখোঁ আমি, এনেকৈ দুফালো কৰি দিব পাৰোঁ না। এতিয়া চা কথাটো কবি, আৰু h square by h square ডিভাইড হৈ যাব, ইয়াত 0 থাকি যাব নে 1 থাকি যাব বাৰু? 1 একজেক্টলি। এতিয়া মন কৰচোন, এই p by h আছে একচুৱেলি, এইটোক মই p square by h square টোক p by h হোল স্কুৱাৰ বুলি লিখিব পাৰোঁ নে নোৱাৰোঁ? p স্কুৱাৰ আছে, h স্কুৱাৰ আছে, p by h বুলি লিখি হোল স্কুৱাৰ মাৰি দিলোঁ, পাৰোঁনে? আৰু এইটো চা, এইটোক মই b by h ৰ হোল স্কুৱাৰ লিখিব পাৰোঁনে? p by h মানে কি আছিল মনত পেলা? দুটাৰ ছাইডৰ ৰেচিঅ', একদম প্ৰথমটোৱে আছিলে। p by h মানে কাৰ নাম আছিলে? p by h ৰ নামটো মই কি দিছিলোঁ? একদম প্ৰথমটোৱে আছিলে, চিন বুলি নকবি, কি বুলি কবি? চাইন। p by h ৰ নাম আছিল চাইন, তাকো লগত সদায় এংগলটো লিখিব লাগিব, সদায় ভাবি এইটো বেলেগ আৰু এইটো বেলেগ নহয়, দুইটা একচাত চিপকা হয়, এনেকৈ বেলেগ নহয় খালি দেই। চাইন ইনটু কোনোবাই কৈ দিয়ে চাইন ইনটু থিটা নহয়, হোল স্কুৱাৰ। বি বাই এইচ মানে কি?
cos theta whole square is equal to 1 এটা চা নাই a স্কোয়াৰটো ক'ত লিখে জানো a স্কোয়াৰটো ইয়াত লিখে sin square theta plus cos square theta is equal to 1 এইটো লিখিবলৈ আজিকালি ছুটি ল'লোঁ বাকী কাইলৈ লিখাম এই বহীখন খালি লৈ আহিবি